চেঙাৰ চৰ অঞ্চলত এইদৰে দেখা গৈছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা। দলৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে বৰপেটাৰ বিভিন্ন চৰ অঞ্চলত শনিবাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। চেঙাৰ এই সভাখনলৈ মন কৰক, অগপৰ সভালৈ যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু লোক আহিছে। অসম গণ পৰিষদে আশা প্ৰকাশ কৰিছে তেওঁলোকৰ প্ৰাৰ্থী জাভেদ ইছলামক এইবাৰ যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘুৱে ভোট প্ৰদান কৰিব। ৰকিবুল আৰু আজমল ধুবুৰীৰ স্থানীয় প্ৰাৰ্থী নহয়, ধুবুৰীৰ ৰাইজে দুয়োকে ভোট দিয়াটো উচিত নহয়। ধুবুৰীৰ স্থানীয় প্ৰাৰ্থী জাভেদ ইছলামক ভোট দিয়া উচিত। চেঙাৰ জনসভাত অতুল বৰাৰ ভাষ্য। আইডিএফক ভোট দিয়ে, কংগ্ৰেছক ভোট দিয়ে, আৰু কংগ্ৰেছতো এইজন জানেই তেওঁ বাহিৰৰ পৰা আহি পেলাই ইয়াত আহিছে। দুইজন বাহিৰৰ পৰা আপোনালোকৰ ঘৰুৱা মানুহ এজন উঠিছে, এই কথাটো আপোনালোকে চাব লাগে জাভেদ ইছলাম। আচলতে চেঙাত এই সভাৰ আয়োজন কৰি সভাত উপস্থিত থাকি অভিভূত হৈ পৰিছে অগপৰ সভাপতিজন। চেঙাৰ দৰে সংখ্যালঘু দূষিত অঞ্চলত অগপৰ এই জনপ্ৰিয়তা দেখি নিজেই হতবাক হৈ পৰিছে অতুল বৰা। ৰাইজৰ আপোনালোকে সঁহাৰি দেখিছে, এটা পৰিৱৰ্তন আহিছে। ধৰ্মীয় সংখ্যালঘুৰ আমি হিউজ এটা ছাপৰ্ট এইবাৰ আমি আশা কৰিছোঁ। কাৰণ মই এটা কথা স্পষ্ট কৰি দিছোঁ যে আপোনালোকে কংগ্ৰেছ AIDF-ক ভোট দিয়া মানে 50 বছৰ পিছুৱাই যোৱা। আৰু মই সুধিছোঁ ৰাইজক যে আপোনালোকে 50 বছৰ পিছুৱাই যাব খোজে নে 50 বছৰ আগুৱাই যাব খোজে? আপোনালোকে সন্তানৰ ভৱিষ্যত অন্ধকাৰ বিচাৰে নে পোহৰ বিচাৰে? তো ৰাইজে মোৰ লগে লগে চিঞৰিছে নহয় আমি আগুৱাই যাব বিচাৰোঁ। গতিকে NDAৰ প্ৰাৰ্থীক ভোট দিয়া মানে আমাৰ ৰাজ্যখন আৰু 50 বছৰ, আমাৰ এই বৃহৎ অঞ্চলবোৰ আৰু 50 বছৰলৈ আগুৱাই যোৱা। এইখিনি সময়তে ধুবুৰীত বিভিন্ন ধৰণৰ সৰু সৰু নিৰ্বাচনী সভাৰ আয়োজন কৰিছে অগপ বিজেপিৰ প্ৰাৰ্থী জাভেদ ইছলামে। শুকুৰবাৰে নিশাও এইদৰে জাভেদ ইছলামক কেইবাখনো সভাত ভাগ লোৱা দেখা গ'ল। ধুবুৰীৰ 3টা বিধানসভা সমষ্টিত অগপ 1 নম্বৰ স্থানত থাকিব। এই 3টা সমষ্টিত মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব দিব। ধুবুৰীত প্ৰচাৰ চলাই গ'লে প্ৰাৰ্থী জাভেদ ইছলামে। গতবার আমাকে সবচেয়ে বেশি ভোট দিয়েছিলেন আপনাদের সমষ্টি, গতবার। এইবার কি করবেন? খালি অশ্বিনীরা কয় আমার 1.5 লাখের মতন দেবো, 1.5 লাখের মতন দেবো। আপনারা কি করেন? সবচেয়ে বেশি ভোট দেওয়ার সমষ্টি হলো গোলকগঞ্জ, বেলেশিপাড়া আর মাদ্রাসা। এই 3টা সমষ্টিতে সবচেয়ে বেশি ভোট হবো। তারপরেই আমাদের অন্যান্য আরো ভালো ভালো সমষ্টি আছে, কিন্তু এই 3 সমষ্টিতে কিন্তু 1 নম্বর কে যাবে, সবচেয়ে বড় পুরস্কার কে পাবো সেটা 7 তারিখের ভোটের পরে 4 জুনে জানা যাবে। যদি আপনারা সবচেয়ে বেশি ভোট দিতে পারেন, হাইস্ট ভোট যে সমষ্টি দেব সেই সমষ্টি নিশ্চয়ই বেশি কাজ হবে। আমিও কথা দিলাম মুখ্যমন্ত্রীকে আমি জানাবো। ধুবুৰীত এতিয়া তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। ৰকিবুল হুছেইন বদৰুদ্দিন আজমলৰ লগতে প্ৰতিদ্বন্দ্বিতাত নামি পৰিছে অগপ বিজেপিৰ প্ৰাৰ্থী জাভেদ ইছলাম। ব্যুৰ ৰিপৰ্ট NB নিউজ।